নমস্কাৰ আমি আজি এটি নতুন অধ্যায়লৈ আহিছোঁ অধ্যায় 15 আমি ৰাশিৰ স্বভাৱ গুণ সমূহ আমি আলোচনা কৰি আছোঁ অধ্যায় 14 লৈ প্ৰায় আমি ৰাশিৰ বিষয় আৰু নক্ষত্ৰৰ বিষয় আলোচনা কৰিলোঁ ৰাশিৰ গুণ স্বভাৱ তথা চৰিত্ৰ কেনেকুৱা এই সম্পৰ্কে আমি আলোচনা কৰি আছোঁ আৰু আমাৰ বাবে অতি লাগতিয়াল ৰাশিৰ গুণ তথা স্বভাৱসমূহ জনাটো ৰাশিৰ গুণ তথা স্বভাৱ তথা চৰিত্ৰসমূহ জানিহে আমি কোনো জাতকৰ স্বভাৱ চৰিত্ৰ গুণ কেনেকুৱা আমি বৰ্ণনা কৰিব পাৰোঁ এনালাইসিস কৰিব পাৰোঁ প্ৰেডিকশন কৰিব পাৰোঁ ভালদৰে যে তেওঁ কেনেকুৱা স্বভাৱৰ কেনেকুৱা প্ৰকৃতিৰ লোক এইখিনিতে আকৌ এবাৰ কৈছোঁ যে আমি অধ্যায়সমূহ একাধিক্ৰমে চাব লাগিব একাধিক্ৰমে চালে আমি জ্যোতিষ শাস্ত্ৰ সম্পৰ্কে ভালদৰে জানিব পাৰিম আজি আমি অধ্যায় 15ত লৈ আনিছোঁ ৰাশিৰ দিবাবলী আৰু ৰাত্ৰিবলী দিবা বলি আৰু ৰাত্ৰি বলি দিবা মানে দিন অৰ্থাৎ দিনত বলি ৰাত্ৰি বলি অৰ্থাৎ ৰাতি বলি এনেকুৱা কিছুমান ৰাশি আছে যিয়ে নেকি দিনত বলি ঠিক তেনে এনেকুৱা কিছুমান ৰাশি আছে যি ৰাতি বলি এতিয়া কোনবোৰ ৰাশি দিনত বলি আৰু কোনবোৰ ৰাশিনো ৰাতি বলি আমি জানিব লাগিব এতিয়া জনাৰ আগতে আমি কিছু কথা আৰু আমি ভালদৰে জানিব লাগিব যে ৰাত্ৰি বলি বা দিবা বলি এই ৰাশিসমূহ জানিলে আমাৰ কি লাভ হয় আমি তাৰ পৰা কি জানিব পাৰিম যেনে ধৰা ৰাত্ৰি বলি ৰাশিত ৰাতি শুভ ফল প্ৰদান কৰে এতিয়া আমাক কিয় প্ৰয়োজন হয় আমি জাতকৰ কুণ্ডলী চাই কি কম যে ৰাত্ৰি বলি ৰাশি আমাৰ কি লাভ কৰিব বা ইয়াৰ পৰা কি উপকাৰ হয় আমি জানিব লাগিব যেনে ধৰা ৰাতি যাত্ৰা কৰোঁতে ৰাতি বলি লগ্নত কি কৰিব লাগে যাত্ৰা কৰিব লাগে তেতিয়া সেই যাত্ৰা শুভ হোৱা বুলি কয় আৰু কাৰ্য সফল হয় ৰাত্ৰি বলি ৰাশিত যদি আমি যাত্ৰা কৰোঁ নিগেটিভিটি কোৱাটো ইমান উচিত নহয় তথাপিও আমি জানিব লাগিব যে যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰতো ৰাত্ৰি বলি লগ্নত শুভ হয় যদি ৰাত্ৰি বলি ৰাশিৰ লগ্ন আৰু লগ্নেশ তথা চন্দ্ৰ ৰাত্ৰি বলি ৰাশিত থাকে তেতিয়া জাতকৰ ৰাত্ৰিও অধিক ক্ৰিয়াশীল হয় জাতকে ৰাতি বেছি এক্টিভ হৈ থাকিব পাৰে যদি কোনো জাতকৰ ৰাত্ৰি বলি ৰাশিৰ অধিক গ্ৰহ হয় তেতিয়া ৰাতি জাতকজন অধিক শক্তিশালী হয় কেতিয়া ৰাতি নিশা কিয় বহুত ষ্ট্ৰং হৈ পৰে ঠিক তেনেকৈ দিবাবলী ৰাশিসমূহৰ দিনত শুভ আৰু দিনত যাত্ৰা কৰিলে শুভ ফল প্ৰদান কৰে কেতিয়া দিবাবলী ৰাশিৰ যিবিলাক লগ্ন থাকিব সেই ৰাশিসমূহত দিবাবলী ৰাশিৰ লগ্ন আৰু লগ্নে যদি চন্দ্ৰত স্থিত হয় তেতিয়া জাতকৰ দিনত অধিক ক্ৰিয়াশীল হয় যদি জন্মকুণ্ডলীৰ অধিক ৰাশি দিবাবলী ৰাশি হয় তেতিয়াও জাতক সম্পূৰ্ণ ক্ষমতাশালী হয় কেতিয়া দিনত আৰু দিবাবলী আৰু ৰাত্ৰিবলীৰ পৰা আমি আৰু এটা বস্তু শিকিব পাৰোঁ যে কেতিয়াবা কোনো বস্তু হেৰাই যায় বা চুৰি হয় এই এনেকুৱা কাৰ্যটো দিবাবলী আৰু ৰাত্ৰিবলী ব্যৱহাৰ কৰা হয় এতিয়া কথা হ'ল যে দিবাবলী ৰাশিসমূহ কোনবিলাক আৰু ৰাত্ৰিবলী ৰাশি কোনবিলাক আমি জানিব লাগিব দিবাবলী বুলি কওঁতে দিনত বলি ৰাত্ৰি বলি বুলি কওঁতে সেইবিলাক গ্ৰহ ৰাশি যি নেকি ৰাতি বলি হয় বলৱান হয় দিবাবলীত চাওক এইফালে আছে আপোনাৰ 5 6 7 8 ঠিক আছে ৰাত্ৰি বলি আছে 1 2 3 4 1 2 3 4 লক্ষ্য কৰক ৰাত্ৰি বলি আছে 1 2 3 4 ঠিক আছে দিবাবলীত 5 6 7 8 আৰু এটি ইণ্টাৰেষ্টিং চন্দ্ৰ কেতিয়া ওলায় ৰাতি ওলায় সূৰ্য কেতিয়া ওলায় দিনত ওলায় গতিকে চাওক সূৰ্য ক'ত আছে
দিনত আৰু ৰাতি ক'ত আছে চন্দ্ৰ অৰ্থাৎ কি 5 নম্বৰ ৰাশি কি সিংহ ঠিক তেৰে আপোনাৰ ৰাতি বুলি হ'ল কি কৰ্কট 4 নম্বৰ কি কৰ্কটৰ কি স্বামী কোন চন্দ্ৰ ঠিক তেৰে সিংহৰ স্বামী কোন ৰবি সূৰ্য গতিকে চাও সূৰ্য দিনত উদয় হয় আৰু ৰাতি চন্দ্ৰ গতিকে চাও আমি চন্দ্ৰটো ৰাতি দেখা পাও আসলতে চন্দ্ৰ গোটেই দিনটোই দেখা থাকে বা সূৰ্যও থাকে কিন্তু আমি দেখা পাও দিনত সূৰ্যটোক আৰু ৰাতি চন্দ্ৰটোক যিনও দিবাবলী বুলি কোতে আমি চাইছো 5 6 7 8 আৰু ৰাতি বুলি 1 2 3 4 আৰু আমি চাও দিবাবলীত কি লিখিছো 5 6 7 8 ঠিক তাৰ পিছত ৰাত্ৰি বুলি আমি কি লৈ আইছো 9 10 ৰাত্ৰি বলিত আমি কি লিখিছো 9 আৰু 10 ক আমি কি লিখিছো ৰাত্ৰি বলি আৰু 11 12 দিবাবলী 11 12 নম্বৰ ৰাশিটো হৈছে দিবাবলী আগতে কৈছিলো যে ৰাশিসমূহৰ নামসমূহ মনত ৰাখিলে আমি নাম্বাৰ ওয়াইজ আমি জানিব পাৰি গতিকে আমি নামসমূহ নাম্বাৰ ওয়াইজ মনত ৰখাটো অতি উচিত যি কি নহওক জ্যোতিষ শাস্ত্ৰৰ এই এটা সুন্দৰতা আমি ইয়াতো পাইছো যে ৰাত্ৰি বলিত কি কৰিছে প্ৰথম 4টা লৈছে আৰু দিবাবলীত তাৰ নেক্সট 4টা লৈছে অৰ্থাৎ কৰ্কট ৰাশি লৈ আছে আপোনাৰ 1 2 3 4 কৰ্কট ৰাশি লৈ ৰাত্ৰি বলি ঠিক তেনেদৰে দিবাবলীত আছে আপোনাৰ 5 6 7 8 এইকেইটা হৈছে আপোনাৰ দিবাবলী তাৰ পিছত কি কৰিছে 9 আৰু 10ক কি লৈ আহিছে ৰাত্ৰি বলি আৰু 11 নম্বৰ আৰু 12 নম্বৰটোক লৈ আহিছে দিবাবলীত যি নহওক আজি আমি এই অধ্যায়টোত কিছু কথা জানিব পাৰিছো দিবাবলী তথা ৰাত্ৰি বলি ৰাশিৰ সম্পৰ্কে এষ্ট্ৰলজি শ্ৰীৰাম চেনেলটোৱে এনেকৈ জ্যোতিষ চৰ্চা কৰি থাকিব আৰু মই আশা কৰো আপোনালোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব যদি আপোনাৰ এই চেনেলটো ভাল লাগে বা এই চেনেলটোৱে আপোনাক কিবা দিব পাৰিছে তেনেহলে অনুগ্ৰহ কৰি আপুনি যাতে এই চেনেলটো উৎসাহ যোগায় আপোনাৰ লাইক আৰু কমেন্টে এই চেনেলটোক আগুৱাই নিয়াত বহুখিনি অৰিহণা যোগাব গতিকে আপোনালোকে যাতে এই চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু জ্যোতিষ শাস্ত্ৰৰ সৈতে জড়িত হৈ থাকে লগতে শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি যাতে আন কিছু লোকেও জানিব পাৰে জ্যোতিষ শাস্ত্ৰ সম্পৰ্কে সেইখিনি ক্ষেত্ৰত আপোনালোকে আগুৱাই নিব লাগিব বাৰু যি কি নহওক আপোনাৰ দিনটো শুভ হওক তাৰেই কামনাৰে ওম নমঃ শিৱায়